আপুনি বাৰু এজন চৰকাৰী চাকৰিয়াল নেকি? যদি হয় তেনেহ'লে আপোনাৰ কাৰণে আছে এটা ভাল খবৰ আৰু এটা স্কিমৰ বিষয়ে মই আজি আপোনালোকক ক'ব ওলাইছোঁ, যিটো হয়তো বহুতে জানিবও পাৰে আৰু বহুতে নাজানিবও পাৰে। আৰু মই যিমান দূৰ কথা পাতিছোঁ, বহুত মানুহে এই স্কিমটোৰ বিষয়ে এৱেৰ নহয় আৰু সেইকাৰণে ভাবিলোঁ যে আজি কিবা এটা নতুন শিকোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই স্কিমটোৰ নাম হ'ল মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। তাৰ মানে এইটোৰ আণ্ডাৰত অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা গভৰ্ণমেণ্ট এমপ্লয়ীখিনিক মেডিকেল ইঞ্চুৰেঞ্চ আৰু মেডিকেল ৰিইম্বাৰ্চমেণ্ট প্ৰদান কৰা হ'ব। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে এই সুবিধাটো কোনে কোনে পাব? এই সুবিধাটো পাব যদিহে আপুনি এজন চৰকাৰী চাকৰিয়াল, মই ক'লোৱে, আৰু 2 নম্বৰতে যদি আপুনি গভৰ্ণমেণ্ট পেঞ্চনাৰ হয়, গভৰ্ণমেণ্টৰ আণ্ডাৰত আপুনি কাম কৰিছিলে আৰু এতিয়া আপুনি পেঞ্চন পাই আছে, তেনেহ'লে আপুনিও এই সুবিধাটো পাব। আৰু লগতে আপোনাৰ যদি এলিজিবল ডিপেণ্ডেণ্ট আছে, মানে আপোনাৰ ৱাইফ, আপোনাৰ হাজবেণ্ড বা লগতে আপোনাৰ ল'ৰা ছোৱালী, তেনেহ'লে তেওঁলোকেও এই সুবিধাটো পাবলৈ সক্ষম হ'ব। এইটোনো কেনেকৈ কৰে, আমিনো কেনেকৈ পাৰিম? তেনেহ'লে মই আপোনালোকক কওঁ, MMLSAY তাৰে এটা অফিচিয়েল পৰ্টেল আছে, যিটো গভৰ্ণমেণ্ট অফ আছামে দি থৈ দিছে অনলাইন। তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'লে আপোনালৈ মেছেজ আহিব যে আপোনাৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈছে। এটা প্ৰশ্নৰ উত্তৰ মই ইয়াতে দি দিওঁ আপোনালোকক যে ডকুমেণ্টছ কি কি লাগিব। ডকুমেণ্টছ লাগিব আপোনাক আধাৰ কাৰ্ড, আপোনাক লাগিব যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেনেহ'লে আপোনাক গভৰ্ণমেণ্টৰ আইডিখন লাগিব, আৰু যদি আপুনি পেঞ্চনাৰ হয় তেনেহ'লে আপোনাক পে'মেণ্ট অৰ্ডাৰটো লাগিব পেঞ্চনাৰৰ। নেক্সট লাগিব আপোনাক ছাৰ্ভিচ ডিটেইল, আৰু যদিহে আপুনি এলিজিবল ডিপেণ্ডেণ্ট হয় তেনেহ'লে আপোনাকো এই ছেইম গোটেই ডিটেইলখিনি লাগিব। আৰু তাৰ লগতে আপোনাৰ প্ৰুফ অফ ইয়ৰ ৰিলেশ্যনশ্বিপ, আপোনাৰ প্ৰাইম মেম্বাৰজনৰ লগত সম্পৰ্কৰ যিটো প্ৰমাণ, সেই প্ৰমাণটো আপুনি দিব পাৰিব লাগিব। গতিকে আশা কৰোঁ আপোনালোকে কিবা এটা নতুন শিকিলে এই ভিডিঅ'টোৰ পৰা। আপোনাৰ যদি কোনোবা ফ্ৰেণ্ড বা আপোনাৰ ভাল লগা মানুহ চৰকাৰী চাকৰিত আছে আৰু আপুনিও বিচাৰে যে তেওঁলোকে এই সুবিধাটো পাওক, তেনেহ'লে এতিয়াই শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ কেতিয়াবা সহায় হয়।